নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে যিটো ফোনৰ জৰিয়তে এই ভিডিঅ'টো চাই আছে সেইটো এপলৰ এটা আইফোন। যদি আপোনাৰ হাতত এপলৰ আইফোন নাই তেন্তে লোৱাৰো নিশ্চয় সপোন আছে। আপুনি এটা আইফোন লোৱাৰ আগতে এই আইফোন বনোৱা কোম্পানী এপলৰ ফাউণ্ডাৰ ষ্টিভ জবছে সমগ্ৰ পৃথিৱীবাসীক আৰু এটা সুন্দৰ বস্তুৰ উপহাৰ দি গৈছে, যিটো আপুনি উপভোগ কৰিলে আপোনাৰ হৃদয়ত অনুৰণন জাগিব পাৰে। আহক আমি সেই বস্তুটোৰ বিষয়ে আজি আলোচনা কৰোঁ। এপলৰ ফাউণ্ডাৰ ষ্টিভ জবছে আমেৰিকাৰ ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত এদিন এটা বক্তৃতা প্ৰদান কৰিছিল, যিটো বক্তৃতাই সমগ্ৰ বিশ্বত আটাইতকৈ প্ৰভাৱশালী বক্তৃতা হিচাপে পৰিগণিত হৈছে। তেখেতৰ ইংৰাজী ভাষাত দিয়া এই মৰ্মস্পৰ্শী ভাষণটো বৰ্তমানলৈকে প্ৰায় 45 মিলিয়ন মানুহে দৰ্শন কৰিছে। যদি আপুনি অৰিজিনেল ভিডিঅ'টো চাব বিচাৰে তেতিয়াহ'লে ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ নিজা চেনেল আপোনালোকে এতিয়াও গৈ চাব পাৰিব। ইংৰাজীত আপোনালোকে এই ভাষণটো সম্পূৰ্ণ বুজি নাপাব বুলি মই অসমীয়ালৈ অনুবাদ কৰি মোৰ কণ্ঠেৰে আপোনালোকক শুনিবৰ বাবে আগবঢ়াই দিব বিচাৰিছো। এবাৰ শুনক, কাৰণ এই ভাষণটো এবাৰ শুনাৰ পিছত আপোনাৰ জীৱনলৈ আহিব পাৰে আমূল পৰিৱৰ্তন। তেন্তে বলক আৰম্ভ কৰোঁ। ধন্যবাদ। আজি বিশ্বৰ আটাইতকৈ সুন্দৰ বিশ্ববিদ্যালয়সমূহৰ মাজৰ এখনৰ দীক্ষান্ত সমাৰোহত আপোনালোকৰ সকলোৰে মাজত উপস্থিত থকাটো মোৰ বাবে সন্মানৰ কথা। মই আপোনালোকক সঁচাকৈ ক'ব বিচাৰোঁ, মই আজিলৈকে কোনো কলেজৰ পৰা পাছ হোৱা নাই। আজি প্ৰথমবাৰৰ বাবে এখন কলেজ গ্ৰেজুৱেশ্যন সমাৰোহত ইমান কাষৰ পৰা পাইছোঁ। আজি মই আপোনালোকক মোৰ জীৱনৰ 3টা কাহিনী শুনাম। বেছি নহয়, মাত্ৰ 3টা কাহিনী। প্ৰথম কাহিনীটো হৈছে ডট কানেক্ট কৰাৰ সন্দৰ্ভত। ৰিড কলেজত নামভৰ্তি কৰাৰ পাছত 6 মাহৰ ভিতৰতে মোৰ পঢ়া এৰি দিছিলোঁ, কিন্তু মই 18 মাহৰ পাছতো তালৈ যিকোনো প্ৰকাৰে অহা যোৱা কৰি থাকিলোঁ। কিন্তু ইয়াতে প্ৰশ্ন হয়, মই কলেজ এৰিলোঁ কিয়? ইয়াৰ আৰম্ভণি মোৰ জন্মৰ আগতেই হৈ আছিল। মোক জন্ম দিয়া মা এগৰাকী গাভৰু অবিবাহিত গ্ৰেজুৱেট ছাত্ৰী আছিল। তেওঁ বিচাৰিছিল মোক কোনোবাই কোলাত লওক। ইয়াৰ লগতে তেওঁ এইটোও বিচাৰিছিল যে যি মোক কোলাত ল'ব তেওঁ নিশ্চয় কলেজ গ্ৰেজুৱেট হওক। এই ধৰণেৰে প্ৰথমৰ পৰাই সকলোবোৰ ঠিক হৈ আছিল। মই এজন উকিল আৰু তেওঁৰ পত্নীৰ দ্বাৰা তুলনীয়া ল'ৰা হোৱাৰ কথা আছিল। কিন্তু যেতিয়াই মই পৃথিৱীলৈ আহিলোঁ, শেষ মুহূৰ্তত তেওঁলোকৰ মন সলনি কৰি দিলে আৰু ক'লে তেওঁলোকক এজনী ছোৱালীহে লাগিছিল। সেই আধাৰে তেতিয়া মোৰ মা দেউতাক ফোন কৰা হ'ল। তেওঁলোক তেতিয়া ৱেটিং লিষ্টত আছিল। তেওঁক ফোন কৰি কোৱা হ'ল, আমাৰ লগত এটা ল'ৰা কেঁচুৱা আছে, আপোনালোকে তুলি ল'ব বিচাৰিব নেকি? তেওঁলোকে লগে লগে হ'ব বুলি ক'লে। কিন্তু পাছত যেতিয়া মোৰ জন্ম দিয়া মায়ে গম পালে যি মোক কোলাত ল'বলৈ গৈ আছে তেওঁ কলেজ গ্ৰেজুৱেট নহয়, দেউতাটো হাইস্কুল পাছো নহয়, সেয়ে তেওঁ অন্তিম এডপশ্যন পেপাৰত চহী কৰিবলৈ মান্তি নহ'ল। কিছু মাহৰ পাছত মোৰ হ'বলগীয়া মা দেউতাই মোৰ মাক কথা দিলে যে তেওঁলোকে মোক কলেজ নিশ্চয়কৈ পঠাব। সেইকাৰণে মোৰ মায়ে মানি ল'লে আৰু মোক তুলনীয়া ল'ৰা কৰি লোৱা হ'ল। আৰু এনেদৰে মোৰ জীৱনৰ পাতনি মেলিলে আৰু 17 বছৰ বয়সত মই কলেজলৈ গ'লো। কিন্তু মই ভুলতে ষ্টেনফৰ্ড নিচিনা এখন দামী কলেজ বাছি